Hello guys, welcome back to our channel and Family Vlogs. আজি আমি গৈ আছো বিৰিয়ানী বনাবলৈ ফাৰ্স্ট টাইম আৰু আমি নেতানো কেনেকৈ বনাই বস্তু বজাৰ কৰি লৈ আহিছো আৰু আপোনালোকেও মানে কি কি আমি আনিব লাগে কৈ যাও গাইস আজি ফাৰ্স্ট টাইম গম পাইছো যে আধা কেজি নে পৰেটো এটো আধা কেজি চাউলৰ দাম 65 টকা আৰু 1 কেজি কিনিব গলে কিমান 100 কিমান টকা আছিল কিমান 30 টকা এটো হল এটা আমি বনাবলৈ গৈছো বিৰিয়ানী ফাৰ্স্ট টাইম বনাবলৈ চাব প্লিজ হেকলৈ চাব কি হয় না কিন্তু আমি বনাম আৰু আজি ফাৰ্স্ট টাইম বলক তেতিয়া আৰম্ভ কৰো বস্তুখিনি কাটি লওঁ আজি কি দৰকাৰ হৈছে তাত সো আজি এতিয়া ধৰণীয়ে কাটিছে সবজি আৰু মই আমাৰ ধৰণী দাদা সবজি কাটি আছে সো আৰু মই ইয়া মাংস বইল কৰি আছো মানে কাটি হৈছে আমাৰ যি বিৰিয়ানী দিবলৈ সবজিখিনি আৰু এই বাসমতি চাউল আৰু এপিনে মাংস মানে আমি এনেকৈ বইল কৰোঁ আৰু আমাৰ ঘৰৰ নিচিনা সজুলি পাতি মানে নাই ন সেইকাৰণে আমি এনেকৈয়ে বইল কৰোঁ আৰু আমাক পাকঘৰ পৰিটো চাব নালাগে বহুত লেতেৰা হৈছে এতিয়া ইমানটা সমাপ্ত আমি বনাই হ'লে আপোনাক দেখুৱাম আপোনালোকক আমাৰ ঘৰৰ নিচিনা পিছনা নাই পিচিবলৈ বা মিক্সাৰ নাই পিচিবলৈ সেইকাৰণে আমাৰ নতুন যোগাই উলিয়াইছোঁ এইটো চাব নেকি আপোনালোকে মই মানে এই আদা আৰু নহৰু পিচি আছে এনেকৈ পিচিছে এইটো দেশী যোগাৰ বুলি কয় আৰু খুব ভাল হৈছে পিছতে কিন্তু বেছি গুৰি হোৱা নাই এয়া নকওঁ এটা ধৰণীয়ে বনাই আছে সবজি আৰু এতিয়া ডেঞ্জাৰ সবজি নাই মানে ভাত ভাজি আছে আৰু ইয়া ধৰণী দাঁত মই এতিয়া বনাম আৰু তো গাইস আমি এতিয়া বনাই আছোঁ আৰু আমাৰ এতিয়া আৰু আধা ঘণ্টামান পিছত আমাৰ হ'ব আৰু সো মই আৰু ধৰণী আছোঁ এতিয়া ধৰণী বহি আছে কাম চাম কৰি হ'ল তাৰ আমি বনাই এতিয়া হ'ব সো এতিয়া একেবাৰে শেষ হোৱাৰ পিছতহে অপেন কৰিব বনাইছে আৰু মই ইয়াত বহি আছোঁ বনাই হ'লে আপোনাৰ দেখুৱাম চ' বাই টাইম হয় মই কেনেকৈ কি কৰে একো নাজানো তথাপিও বনাই চাইছোঁ আৰু ভালকৈ আমাৰ ইয়াৰ ধৰণী দা আৰু মই ভাত চব্জি বনাই আছোঁহি চ' এতিয়া কি আমি এনেই এক্সট্ৰাকৈ অকণমান খাবলৈ বনাইছোঁ নৱজিত যেতিয়া ইয়াক কুকাৰ মাৰিলে অফ কৰিলোঁ এতিয়া আৰু দেখাই আছোঁ ঠিক আছে আমাৰ বনাই হৈ গৈছে আৰু এইপিনে নৱজিতে ভাতটো বিৰিয়ানীটো বাঢ়ি দিব কি হৈছে জানো গাইছ নতুনকৈ বনাইছোঁ প্ৰথম বনাইছোঁ এক্সপিৰিয়েঞ্চো নাই ইমান তেওঁ আমাৰ কি হৈছে নাজানো মানে চব্জিটো বনাইছে মাংসৰ চব্জিটো তেওঁ বাঢ়ি দিছে আৰু এইপিনে নৱজিত আছে আৰু এইপিনে মই আছোঁ আজি আমি খাম আপোনালোকে দেখুৱাম কেনেকৈ খায় আৰু ভালে বনাইছে ল'ৰাটোৱে বাই বাই